আছে DY 365 ডিজিটেল উচ্ছেদ চলাবলৈ যাওঁতে মানিব লাগিব আদালতৰ নিয়ম বন বিভাগে দিয়া উচ্ছেদৰ জাননীক নাকচ আদালতৰ আৰু ন্যায়ালয়ৰ গাইডলাইন মানি দিব লাগিব উচ্ছেদৰ জাননী নাকচ কৰি 1000 পৰিয়ালক এতিয়া হকাহ দিছে এই মুহূৰ্তত জনাম হবিহি উচ্ছেদ চলাবলৈ যাওঁতে মানিব লাগিব আদালতৰ নিয়ম আৰু বন বিভাগে দিয়া উচ্ছেদৰ জাননীক নাকচ আদালতৰ ন্যায়ালয়ৰ গাইডলাইন মানি দিব লাগিব উচ্ছেদৰ জাননী আৰু উচ্ছেদৰ জাননী নাকচ কৰি 1000 পৰিয়ালক হকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু মহানগৰী কটাবাৰী কালাপানী মালিগাঁৱৰ একাংশ অঞ্চলৰ লোকলৈ বন বিভাগৰ তৰফৰ পৰা জাননী এই মুহূৰ্তৰ ডাঙৰ খবৰ উচ্ছেদ চলাবলৈ যাওঁতে আদালতৰ নিয়ম মানিব লাগিব আৰু যদি সেই নিয়ম নামানে তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বন বিভাগে দিয়া উচ্ছেদৰ জাননীক নাকচ আদালতৰ গাইডলাইন মানি দিব লাগিব উচ্ছেদৰ জাননী এই সন্দৰ্ভত নিৰ্দেশনা আহি পৰিছে উচ্ছেদৰ জাননী নাকচ কৰি 1000 পৰিয়ালক হকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা মহানগৰীৰ কটাবাৰী কালাপানী মালিগাঁৱৰ একাংশ অঞ্চলৰ লোকলৈ বন বিভাগৰ তৰফৰ পৰা এতিয়া জাননী জাৰি কৰা হৈছে উচ্ছেদ চলাবলৈ যাওঁতে আদালতৰ নিয়ম মানিব লাগিব বন বিভাগে যি উচ্ছেদৰ জাননী সেই জাননীক নাকচ কৰিছে আদালতে ন্যায়ালয়ৰ গাইডলাইন মানি দিব লাগিব উচ্ছেদৰ জাননী আৰু উচ্ছেদৰ জাননী নাকচ কৰি 1000 পৰিয়ালক হকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহানগৰীৰ কটাবাৰী কালাপানী মালিগাঁৱৰ একাংশ লোকলৈ বন বিভাগৰ তৰফৰ পৰা জাননী আৰু বন বিভাগে দিয়া উচ্ছেদৰ জাননীক এতিয়া আদালতে নাকচ কৰিছে ন্যায়ালয়ৰ গাইডলাইন মানি দিব লাগিব উচ্ছেদৰ জাননী উচ্ছেদ চলাবলৈ যাওঁতে আদালতৰ এতিয়াৰে পৰা নিয়ম মানিব লাগিব আৰু বন বিভাগে দিয়া উচ্ছেদৰ জাননীক এক প্ৰকাৰে এতিয়া আদালতে নাকচ কৰিছে ন্যায়ালয়ৰ গাইডলাইন মানি দিব লাগিব উচ্ছেদৰ জাননী নাকচ কৰি 1000 পৰিয়ালক হকাহ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে মহানগৰীৰ কটাবাৰী কালাপানী মালিগাঁৱৰ একাংশ অঞ্চলৰ লোকলৈ বন বিভাগৰ তৰফৰ পৰা জাননী জাৰি কৰা হৈছিল আৰু সেই সকল লোকক এতিয়া এক প্ৰকাৰে হকাহ দিছে বন বিভাগে দিয়া উচ্ছেদৰ জাননীক নাকচ আদালতৰ আৰু উচ্ছেদৰ জাননী নাকচ কৰি 1000 পৰিয়ালক এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে হকাহ দিয়া পৰিলক্ষিত হয় উচ্ছেদ চলাবলৈ যাওঁতে নিয়ম মানিব লাগিব এই সন্দৰ্ভত মন্তব্য আহি পৰিছে মন্তব্য আগবঢ়াইছো আমাৰ গোটেই বিষয়বস্তুটো হ'ল আপোনাৰ গুৱাহাটীৰ যিখিনি পাহাৰীয়া আপোনাৰ দাঁতিকাষৰীয়া পাহাৰীয়া অঞ্চল আছে ধৰি লওক আপোনাৰ কটাবাৰী কালাপানী বৰাগাঁও ধীৰেনপাৰৰ ওপৰতো কিছু পাহাৰ আছে আপোনাৰ এই যিখিনি পাহাৰ অঞ্চলত আপোনাৰ ৰাজ্যৰ বন বিভাগে বনভূমি বুলি দাবী কৰি আহিছে আৰু সেই আপোনালোকে জানেই যে গোটেই ৰাজ্যতে বৰ্তমান বনভূমি মানে ক্লিয়াৰেন্সৰ কাৰণে মানে বেদখল মুক্ত কৰাৰ এটা প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে চলাই আহিছে গতিকে এইটোত আপোনাৰ মহামান্য আমাৰ দুজনীয়া খণ্ড বিচাৰপীঠৰো এক ৰায় আছে নিৰ্দেশনা দিছে ৰিচেণ্টলি গতিকে সেইটো কৰিবই লাগিব কিন্তু কৰিব যাওঁতে যিখিনি নীতি নিয়ম বা আইন সেইখিনি আপোনাৰ মষিমূৰ কৰি কৰিব নোৱাৰে এই সংক্ৰান্ততে আপোনাৰ যিখিনি আমাৰ দাঁতিকাষৰীয়া ইয়াতে গুৱাহাটীৰ একদম গাতে লাগি থকা আপোনাৰ কালাপানী বৰাগাঁও কটাবাৰী এই গোটেই এৰিয়াটোত প্ৰায় 2000 নিচিনা পৰিয়াল আপোনাৰ তাতে বসবাস কৰি আছে আপোনাৰ কিন্তু তাতে এওঁলোকে যেতিয়া সেই ভূমিসমূহ ক্ৰয় কৰিছিলে আপোনাৰ যাৰ পৰা ক্ৰয় কৰিছে তাতে যিখিনি ৰেভিনিউ ৰেকৰ্ড যিখিনি ৰাজহ খতিয়ান এই ৰাজহ খতিয়ানত আমি গম পাইছোঁ যে এইখিনি আপোনাৰ একচুৱেলি মানে ৰাজহ ভূমি হয় বনভূমি বুলি নহয় বনভূমি নাছিলে কিন্তু ৰিচেণ্টলি ৰাজ্য চৰকাৰে আপোনাৰ সেই খতিয়ানসমূহ বা ৰেভিনিউ ৰেকৰ্ডসমূহ আপোনাৰ মানে কোনো ধৰণৰ সংশোধন নকৰাকৈ মানে ঘৰে ঘৰে গৈ নাম সুধিছে আৰু নটিচ মানে জাননী জাৰি কৰিছে যে আপোনালোকে এসপ্তাহৰ ভিতৰত এই মানে ভূমি ত্যাগ কৰি যাবগে লাগে আপোনাৰ গতিকে সেই সম্বন্ধতে আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত আপোনাৰ কেইবাখনো লেখ আবেদন প্ৰায় 500 মান মানুহ আহিছে আপোনাৰ আহি পেলাই আপোনাৰ কেইবাখনো লেখ আবেদন দাখিল কৰিছিলে আৰু ইনিচিয়েলি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাইমা ফেচি কেছ এটা পাই পেলাই স্থগিতাদেশ জাৰি কৰিছিলে যেতিয়ালৈকে শুনানি সম্পূৰ্ণ নহ'ব গতিকে শুনানি সম্পূৰ্ণ হৈ যোৱা আপোনাৰ বন্ধৰ আগতে শুনানি হৈ গৈছে যোৱা 14 অক্টোবৰত আপোনাৰ এই শুনানিৰ ডিটেইল জাজমেণ্ট আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠে আপোনাৰ মানে ৰায়দান দিছে আৰু এই ৰায়দানত আপোনাৰ এটা কথা তেওঁ স্পষ্টকৈ কৈছে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যে যিখিনি আমি য'ত আছোঁ এই মাটিখিনি আপোনাৰ যিটো নটিফিকেশ্যনেদি ফৰেষ্ট লেণ্ড হিচাপে গভৰ্ণমেণ্টে ডিক্লেয়াৰ কৰিছে কিন্তু সেই নথি যিখিনি কাৰেকশ্যন হ'ব লাগিছিলে যে ৰেভিনিউৰ পৰা ফৰেষ্টে লোৱাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যিহেতু সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ নকৰাকৈ আপোনাৰ তেওঁলোকে ফৰেষ্ট লেণ্ড বুলি দাবী কৰি আপোনাৰ উচ্ছেদ প্ৰক্ৰিয়াটো চলাইছে এইটো আইনৰ বহিৰ্ভূত হৈছে আৰু ইয়াৰ উপৰিও আপোনাৰ উচ্ছেদ কৰিব যাওঁতে
যিখিনি মহামান্য উচ্চতম ন্যায়ালয় হওক বা মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিখিনি নীতি নিয়ম বা গাইডলাইন আপোনাৰ যিখিনি বান্ধি দিছে, এই গাইডলাইন আৰু নীতি নিয়মখিনি আপোনাৰ মানে এই উচ্ছেদ প্ৰক্ৰিয়াটোত কৰা নাই ৰাজ্য চৰকাৰে, মানে ফ'ল' কৰা নাই। চ' সেইটো কাৰণে এই যিসমূহ নটিচ আপোনাৰ ইছ্যু কৰিছিলে, এই গোটেই নটিচখিনি আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ এই বিশেষ ৰায়দানটোত আপোনাৰ 14 অক্টোবৰৰ ৰায়দানটোত হস্তক্ষেপ কৰি কৈছে যে এনেকে আপোনাৰ উচ্ছেদ কৰিব পৰা নাযাব। কিন্তু এটা কথা কৈছে যে ৰাজ্য চৰকাৰে যদি উচ্ছেদ কৰিব লাগে ভৱিষ্যতে, তেতিয়াহ'লে আপোনাৰ আগতে যিখিনি ৰাজহ ভূমি হয় নে মানে বনাঞ্চল হয়, এইটো আপোনাৰ নথিসমূহ কাৰেক্ট কৰি ল'ব লাগিব। কাৰেক্ট কৰাৰ পিছতহে আপোনাৰ মানে তেওঁলোকে যিটো ডিউ প্ৰচিজিয়ৰ অফ ল আছে, ধৰি লওক আপোনাৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ যিখিনি উচ্ছেদ সংক্ৰান্তীয় যিখিনি নীতি নিয়ম বা গাইডলাইন, সেইখিনি ফ'ল' কৰিব লাগিব। লগতে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনাৰ যথেষ্টখিনি আপোনাৰ উচ্ছেদ সম্বন্ধীয় জাজমেণ্ট ৰিচেণ্টলি ডেলিভাৰ কৰিছে। গতিকে গোটেই নীতি নিয়মখিনি সুন্দৰভাৱে মানে চালি জাৰি চাই পেলাই নীতি নিয়ম মতেহে আপোনাৰ উচ্ছেদ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰিব। গতিকে আজি এই ৰায়দানৰ জৰিয়তে আপোনাৰ তাতে প্ৰায় যি 2000 পৰিয়াল বসবাস কৰি আছে, তেওঁলোকৰ কাৰণে এটা ডাঙৰ সকাহ।